তিনিচুকীয়াৰ বাগজানত চাঞ্চল্যকৰ ঘটনা চুলাইহাটীত ডিঙিত ঘপিয়াই হত্যাৰ চেষ্টা এজনক তৰুণ বৰুৱা নামৰ এজন লোকক নিজ ভতিজাক সৌৰভ বৰুৱাই দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে তেজৰে ৰাঙলী গুৰুতৰভাৱে আহত তৰুণ বৰুৱাক চিকিৎসাৰ বাবে AMCH লৈ প্ৰেৰণ ঘটনা সংঘটিত হোৱা ঘৰৰ পৰা খুদাপুছাৰ বাবে দুজনক আটক বাগজান আৰক্ষীৰ হত্যাৰ চেষ্টা চলোৱা সৌৰভ বৰুৱা পূৰ্বৰে পৰা বাগজান আৰক্ষীৰ ৱান্টেড আছিল ঘটনাক লৈ বাগজানত সৃষ্টি হৈছে চাঞ্চল্য প্ৰথমতে প্ৰশাসনক দুখী সজাবই লাগিব কাৰণ কেলে সৌৰভ বৰুৱা যিজন মানুহে 2020 চনতে এটা ঘটনা কৰিছিলে তৰুণ বৰুৱাৰ একমাত্ৰ কি কন্যাগৰাকীৰ লগত তাৰ পাছতে তেখেতৰ কেছ চলি আছে কিন্তু ৱাই নহৰ পিছতো বাগজান প্ৰশাসনে আজিলৈকে তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আজি 5 বছৰ দিন বাগজান প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তাৰ বাবে দুখী বাগজান প্ৰশাসন দুখী আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ ফলত আজি সেইজন একেজন ব্যক্তিয়ে আজি গৈ কিনি সেইগৰাকী যুৱতীৰ পিতৃ তৰুণ বৰুৱাক আজি পুনৰ আক্ৰমণ কৰিছে চোকা অস্ত্ৰ লৈ তেওঁ বৰ্তমান তিনিচুকীয়া মেডিকেলৰ পৰা তেওঁক ডিব্ৰুগড়লৈ ৰেফাৰ দিছে তেওঁৰ সিৰিয়াছ কণ্ডিশ্যনত আছে বৰ্তমান তেওঁ ICUত আছে গতিকে আমি প্ৰশাসনক ধিক্কাৰ দিছোঁ এনেকুৱা ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আমি 24 ঘণ্টাৰ সময় বান্ধি দিছোঁ বাগজান প্ৰশাসনক বাগজান আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক 24 ঘণ্টাৰ ভিতৰত যদি তেখেতে এই দুখী সৌৰভ বৰুৱাক যদি আটক কৰিব নোৱাৰে তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম 1 নম্বৰ 2 নম্বৰতে হ'ল যিকোনো ঘটনা বাগজান গাঁৱত মাদক দ্ৰব্য লৈ বিশেষকৈ ঘটিছে গতিকে আমি বাৰংবাৰ স্থানীয় দল সংগঠনে বাৰংবাৰ বাগজান আৰক্ষী থানাত জাননী প্ৰেৰণ কৰিছোঁ বাৰংবাৰ আমি দাবী জনাই আছোঁ যে বাগজান অঞ্চলক মাদক দ্ৰব্য যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগে কিন্তু আমি দেখিছোঁ তেওঁলোকে সদায় কি কয় আপোনাৰ ভাওনাৰ দৰে ভাও জুৰি থাকে যে আমি যাওঁ কিন্তু নেপাওঁ এনেকুৱা ধৰণৰ ভাও জুৰে তেওঁলোকে যদি প্ৰকৃতাৰ্থত বিচাৰে বাগজান অঞ্চলত মাদক দ্ৰব্য হওক বা কানি হওক ড্ৰাগছ হওক নিৰ্মূল হোৱাটো বিচাৰে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত নিৰ্মূল কৰিব পাৰে সেই কথা আমি জানো কিন্তু আমি ৰাইজে দল সংগঠনে প্ৰতিদিনাই প্ৰশাসনক সহযোগ কৰি আহিছোঁ যে বাগজান অঞ্চলত মাদক দ্ৰব্য নিৰ্মূল কৰিব লাগে নিৰ্মূল কৰাৰ ক্ষেত্ৰত যিকোনো যেনে ধৰণৰ সহযোগ লাগে বাগজান অঞ্চলত প্ৰতিটো দল সংগঠনে সহযোগ কৰি আহিছোঁ তথাপিও বাগজান প্ৰশাসনক গা নলৰা দৃষ্টি আজি পোহৰলৈ আহিছে আমি বাগজান প্ৰশাসনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দাবী জনাইছোঁ এসপ্তাহৰ ভিতৰত যদি বাগজান অঞ্চলত মদ কানি ড্ৰাগছ আদি যদি নিৰ্মূল কৰিব নোৱাৰে তেনেহ'লে আমি জংগী আন্দোলন গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম তাৰ বাবে দুখী প্ৰশাসন হ'ব তাৰ বাবে দল সংগঠন বা ৰাইজক দুখিলে নহ'ব তেতিয়া যিকোনো পৰিস্থিতি সৃষ্টি হ'ব এই পৰিস্থিতিৰ বাবে প্ৰশাসন জগৰীয়া হ'ব ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ।